যোৱাকালিৰ বাজেটখন আজিতো সবিস্তাৰে ওলাইছে আমাৰ বৰা ডাঙৰীয়াই ক'লেই সব পেপাৰত ভালকে ওলাইছে দেখাত বাজেটখন কি যে আমাৰ অসমীয়াত এফাকি কথা আছে বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি গতিকে এই বাজেটখন হৈছে তেনেকুৱা বাহিৰত দেখিবলৈ বৰ ধুনীয়া কিন্তু ভিতৰলৈ যদি আমি বাজেটখন বাজেটত এটাই বস্তু খুব হুলস্থুল কৰি আছে যে মধ্যবিত্ত শ্ৰেণীক সাংঘাতিক ৰিলিফ দিছে কিমান ৰিলিফ দিছে 12 লাখ টকালৈকে ইনকাম ট্যাক্স ৰেহাই দিছে এইটোৱে ইমান সাংঘাতিক প্ৰচাৰ কৰি বাজেটখন এনেকুৱা এটা ৰূপ দিব খুজিছে যে এখন সাংঘাতিক জনমুখী বাজেট কিন্তু আসলতে এই বাজেট এখন জনবিৰোধী বাজেট অসম বিৰোধী বাজেট উত্তৰ পূব বিৰোধী বাজেট আৰু বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি বাজেট আচ্ছা এতিয়া আমি বাজেটৰ কেইটামান দিক চাও প্ৰথমতে যে বাজেটত যেটো মূল টকা ধাৰ্য কৰিছে 50,065,340 lakhs crores ইমান lakhs crores যেটো বাজেট সাইজ এতিয়া এই টকাবিলাক ক'ৰ পৰা আহিছে এই টকাবিলাকৰ ইয়াৰ উৎস কি আমাৰ বেদব্ৰত বৰাই কৈছে তথাপি মই বিস্তৃতভাৱে কৈছো যে ইনকাম ট্যাক্সৰ পৰা আহিব 22% ইউনিয়ন এক্সাইজৰ পৰা আহিব 5% জিএসটি আৰু আদাৰ ট্যাক্সৰ পৰা আহিব 18% কৰ্পোৰেট ট্যাক্সৰ পৰা আহিব 17% কাস্টমৰ পৰা 4% নন ডেট ক্যাপিটাল ৰিসিপ্টৰ পৰা 1% নন ট্যাক্স ৰিসিপ্টৰ পৰা 9% আৰু বৰোইং এণ্ড আদাৰ লায়াবিলিটিজ 24% এতিয়া আপোনালোকে সব তিনটা মেজৰ বস্তু ইয়াত বাজেটখনত হৈছে কি যেটো জনসাধাৰণৰ মূৰত মাধমাৰ মাৰি এই বাজেটৰ টকা সংগ্ৰহ কৰিবলৈ পৰিকল্পনা লোৱা হৈছে এক নম্বৰতে যেটো ইনকাম ট্যাক্স 22% ইনকাম ট্যাক্সৰ পৰা অৰ্থাৎ আমাৰ পৰা আমি সবে যিবিলাকে ইনকাম ট্যাক্স দিও তাৰ পৰা নিব আৰু দ্বিতীয়তে জিএসটি এণ্ড আদাৰ ট্যাক্স আমি যেটো ট্যাক্স আমি দি আছো এই ট্যাক্স জিএসটি 18% তাৰ পৰা আনিব গতিকে এই দুটাই হৈ গল টোটাল 40% গতিকে গোটেই টকাটো মাধমাৰটো বুজাটো আমি জনসাধাৰণে ল'ব লাগিব আমি সাধাৰণ নাগৰিকে ল'ব লাগিব আমাৰ পৰা সুচি নিব পইচাটো ট্যাক্স আকাৰে আৰু অন্যান্য আকাৰ কাৰণ ট্যাক্স বঢ়াইছে আগতকে ট্যাক্স বহুত বঢ়াইছে অৱশ্যে প্ৰতি বছৰ বাৰু বাঢ়িবই লাগে কিন্তু আগতকে বহুত বঢ়াইছে বৰ্ধিত ট্যাক্সৰে এই বাজেটৰ টকা মানে আপোনাৰ মেনেজ কৰা হৈছে কিন্তু তাৰ বিপৰীতে যদি আপোনালোকে চাই যে নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰিয় মিত্ৰ হেতু হৈছে কি কৰ্পোৰেট গোষ্ঠী আদানীয়ে কক আম্বানীয়ে কক আৰু এনেকুৱাকে ভাৰতবৰ্ষৰ যেটো কৰ্পোৰেট গোষ্ঠী এই কৰ্পোৰেট গোষ্ঠীৰ পৰা কিন্তু কৰটো কমকে লৈছে তেওঁলোকৰ পৰা মাত্ৰ 17% হে লবলৈ ঠিক কৰিছে whereas আমাৰ দৰিদ্ৰ মানুহৰ পৰা 18% আৰু 22% আমাৰ পৰা লবলৈ ঠিক কৰিছে কিন্তু কৰ্পোৰেট গোষ্ঠীয়ে জুনে দিব পাৰে তেওঁলোকৰ পৰা কিন্তু কমকে লবলৈ ঠিক কৰিছে গতিকে ইয়াৰ পৰা বুজা যায় যে এই বাজেটখন যে এখন জনমুখী বাজেট নহয় আৰু পুঁজিপতি গোষ্ঠীক আকৌ সকাহ দিলে আগতেতো সকাহ দিছেই এবাৰ আকৌ সকাহ দিছে এই বাজেটখনে গতিকে বেসিক্যালি এই বাজেটখন হৈছে এখন পুঁজিপতি বাজেট এক নম্বৰ দুই নম্বৰ কথাটো এতিয়া এই যিধৰণৰ টকা আহিলে বাজেটৰ টকাটো খৰচ কেনেকৈ কৰিব খৰচ কৰাটো আপোনালোকে খৰচ কৰা শিতানবিলাক যদি চাই আপোনালোকে দেখিব যে পেনশনত 4% খৰচ কৰিব আদাৰ এক্সপেন্ডিচাৰত 8% খৰচ কৰিব সাবদেই সেন্ট্ৰালি স্পন্সৰ্ড স্কিম ইয়াত আটাইতকৈ বেছি খৰচ কৰিব লাগিছিল ইয়াত যিবিলাক সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিম বিভিন্ন ষ্টেটত সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিম বিলাক চলি আছে যেনেকৈ MGNREGA কক যেনেকৈ জল জীৱন মিছন কক বা এনেকুৱা যিবিলাক আছে যেনেকৈ নেশ্যনেল হাইৱে কক এই সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম বিলাকত আটাইতকৈ বেছি টকা খৰচ কৰে তেতিয়া ৰাইজ উপকৃত হ'ব কিন্তু তাত কম টকা খৰচ কৰিবলৈ ঠিক কৰিছে তাত মাত্ৰ 8% খৰচ কৰিবলৈ ঠিক কৰিছে তাৰ পিছত আপুনি চাওক ফাইনেন্স কমিশন এই যে ফাইনেন্স কমিশনে যিবিলাক বিভিন্ন ষ্টেটত ৰিকমেন্ডেশন দিয়ে গতিকে ফাইনেন্স কমিশনত টকা যদি বেছিকে ধৰে সেই টকাৰ বেনিফিটটো ষ্টেট বিলাকে পায় কিন্তু ফাইনেন্স কমিশনত কমকে ধৰিছে 8% ধৰিছে 8% ধৰাৰ কাৰণে ফাইনেন্স কমিশনে যিমান বিলাক ষ্টেটত ভিজিট কৰিব ৰিকমেন্ডেশন ষ্টেট বিলাকে কমকে পাব
ষ্টেট বিলাকে কমকে পাব তাৰপিছত গতিকে আপোনালোকে চাওক ইয়াত বাকিবিলাক হৈছে যে ডিফেন্সত 8% মেজৰ সাবসিডি 6% সেন্ট্রাল সেক্টৰ স্কিমত 6% আৰু ইন্টাৰেষ্ট এণ্ড পেমেন্ট 22%. অৰ্থাৎ আমাৰ বাজেটখনৰ অধিকাংশ 22% আটাইতকৈ হাইয়েষ্ট ক'ত খৰচ কৰিব ইন্টাৰেষ্ট অফ লোন যে ল'ব সেই লোনৰ ইন্টাৰেষ্টত খৰচ কৰিব ঠিক সেইদৰে একেদৰে আমাৰ যিটো বাজেটত যিটো টকা আহিব এই টকাৰ হাইয়েষ্ট পাৰ্চেন্টটো 24% সেইটো লোনৰ পৰা আহিব আৰু ৰাইজৰ পৰা কৰ কাটলৰ যোগেদি টকাটো আনিব অৰ্থাৎ আমাৰ মূৰত মাধমাৰ দিছে গতিকে মাধমাৰ দি এই পুঁজিপতি সকাহ দিছে এইখনেই হৈছে এইটো বাজেট গতিকে সেইকাৰণে এই বাজেটখন আমি সেইকাৰণে কৈছো ই এখন বাহিৰে ৰং চং আৰু ভিতৰি কোৱা ভাতৰি বাজেট এতিয়া এই বাজেটত আমি 12 লাখ পৰ্যন্ত টকা যিটো আপোনাৰ ইনকাম টেক্সৰ ৰিলেক্সেশ্যন দিব বিচাৰিছে মিডল ক্লাছ মানুহে দৰমহাভুক্তি মানুহে পাব ভাল কথা আমি সেইটো কেতিয়াও বিৰোধ নাই কৰা আমি ওয়েলকাম কৰিছো সেইটো আমি ওয়েলকাম কৰিছো কিন্তু তাত কথা হৈছে কি কিমান মানুহে পাব সেইটো বেনিফিট আমাৰ মানুহ কিমান 140 কোটি মানুহ আৰু মিডল ক্লাছ মানুহে ইনকাম টেক্স দিয়া মিডল ক্লাছ মানুহে ইনকাম টেক্স কিমান দিয়ে মাত্ৰ 3.2 crores গতিকে এই বেনিফিটটো মাত্ৰ 3.2 crores মানুহে পাব এই বেনিফিটটো 140 কোটি মানুহৰ ভিতৰত কিন্তু সৰ্বসাধাৰণ যিবিলাক দুখীয়া মানুহ বিলো পভাৰ্টি লাইন ডাউন ট্ৰডেন মানুহ ৰিক্সাৱালা ঠেলাৱালা মেকানিক মটৰ ড্ৰাইভাৰ ধুবি নাপি দৰ্জি কৃষক দিন হাজিৰা কৰা মানুহ এইবিলাক মানুহৰ কাৰণে একো নাই এইবিলাক মানুহ যিবিলাক মানুহে সাইকেলত অহা যোৱা কৰে ৰিক্সাত অহা যোৱা কৰে যিবিলাক মানুহে দিনে পেটে ভাতে খায় মানে দিন হাজিৰা প্ৰাণ ভিক্ষা এইবিলাক মানুহৰ কাৰণে বাজেটখনত কোনো ৰিলেক্সেশ্যন নাই একো নাই আনকি যিটো প্ৰধানমন্ত্ৰীৰ যিটো গৰীব কল্যাণ যোজনা 5 কিলোকে বিনামূলীয়া চাউল সৰ্বসাধাৰণ মানুহে পায় ধনী মানুহক নালাগে এই একেবাৰে ডাউন ট্ৰেডেন মানুহখিনিক লাগে 5 কিলো চাউল সেইটো বৃদ্ধি কৰা নাই এতিয়া আজিকালি এমাহত এটা পৰিয়ালত 5 কেজি চাউলে চলিব পাৰে নেকি আগতে বাৰু ফিক্স কৰিছিল কিন্তু এতিয়া সময় বাঢ়ি যোৱাৰ লগে লগে বাজেটৰ টকা বাঢ়ি গৈছে ইনকাম বাঢ়ি গৈছে গতিকে এটোটো বঢ়াব লাগিছিলে গতিকে আপোনালোকে চাওক দৰিদ্ৰ মানুহৰ কাৰণে আনকি ইচ্ছা কৰালে পাৰিলেহেঁতেন 5 কেজি চাউলটো বঢ়াই 10 কেজি কৰিব পাৰিলেহেঁতেন 15 কেজি কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে গতিকে দৰিদ্ৰ বাজেট এইখন নহয় আমি সেই কথাটো ক'ব খুজিছো আৰু এতিয়া চাওক বাজেটখনত আৰু এটা আটাইতকৈ ভয়াৱহ কথাটো হৈছে কি যে ক'ত পইচা কাটিছে যোৱা বছৰৰ তুলনাত বাজেটখনত আপুনি চাওক হেল্থ সেক্টৰত পইচা কাটিছে মানে যোৱা বছৰৰ তুলনাত কাটিছে 1225 crore educationত 11584 crore social welfare department মই এখন দি দিম আপোনালোকক প্ৰিন্ট কপিও পাব আৰু পিডিএফও পাব social welfareত 10019 crore agricultureত 10,992 crore rural development of South 75,133 crore urban development of 18,907 crore or development of northeast region among 189 crores ইমান টকা কৰ্তন কৰিছে ইয়াৰ ভিতৰত এতিয়া চাওক হেল্থটো আটাইতকৈ আমাৰ স্বাস্থ্য আটাইতকৈ দৰকাৰী বস্তু কিন্তু স্বাস্থ্যৰ শিতানত চৰকাৰে পুঁজি কৰ্তন কৰিছে বাজেটত এডুকেশ্যন শিক্ষা কিমান দৰকাৰী কিমান জৰুৰী শিক্ষাত কৰ্তন কৰিছে আপোনাৰ এগ্ৰিকালচাৰ কিমান আমাৰ দেশখনৰ অন্নদাতা এগ্ৰিকালচাৰৰ অন্নদাতা সকলে এগ্ৰিকালচাৰ নহলে আমি খাই জীয়াই থাকিম কি আমি কি খাই জীয়াই থাকিম কিন্তু তাত কৰ্তন কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা ৰুৰেল ডেভেলপমেন্ট গ্ৰাম্য উন্নয়নতো হাইয়েষ্ট পুঁজি কৰ্তন কৰিছে কিমান 75,133 মানে টকা কৰ্তন কৰিছে আৰু ইয়াক যদি আপুনি চাই আমি 4টা ডিপাৰ্টমেন্টৰ এটা কম্পেৰেটিভ দিছো 24-25 আৰু 25-26
এডুকেশ্যনত 24-25 আছিলে 2.60% আৰু তাৰ পৰা কাটি ই 2.53 কৰিছে। ট্ৰেন্সপৰ্টত 11.28 আছিলে 24-25 ইয়াক কাটি 10.83% কৰিছে। ৰুৰেল ডেভেলপমেণ্টত 5.51% আছিল পাৰ্চেণ্টেজত কৈছো, ইয়াক কাটি 5.26% কৰিছে। আৰু IT এণ্ড টেলিকমত 2.41% আছিল, ইয়াক কাটি 1.88% কৰিছে। গতিকে আপোনালোকে চাওক যে এই বাজেটখন যে ইমান যে কালি যে ইমান বিজেপিয়ে ইমান ঢাকঢোল বজাইছে, মানুহ যে ইমান উৎসাহ হৈছে, মই আচৰিত হৈছো। আৰু আজি কিছুমান সংবাদ পত্ৰই বাজেটখন মানে ইমান ভূয়সী প্ৰশংসা কৰি বাজেটখন ভূয়সী প্ৰশংসা কৰিছে। কিন্তু কি আছে, যিখন বাজেটে স্বাস্থ্যৰ শিতানৰ টকা কৰ্তন কৰে, যিখন বাজেটে শিক্ষাৰ টকা কৰ্তন কৰে, যিখন বাজেটে গ্ৰাম্য উন্নয়নৰ টকা কৰ্তন কৰে, সেইখন বাজেট কেনেকে জনমুখী বাজেট হ'ব পাৰে? সেইখন বাজেটক লৈ আনন্দ কৰাৰ কি যুক্তি থাকিব পাৰে? গতিকে সেইকাৰণে আমি তাৰোপৰি এতিয়া আপুনি বাজেটত আৰু এটা চাওক যে আমি কংগ্ৰেছ দলে সদায় যিটো অভিযোগ আনি আছো যে নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰ জনজাতি বিৰোধী, দলিত বিৰোধী, OBC বিৰোধী, মাইনৰিটি বিৰোধী, এইটো আমি সদায় কৈ আহিছো। আৰু সেই কথাটো কাৰণ তেওঁলোকে মনুসংহিতাত তেওঁলোকে বিশ্বাস কৰে, আপোনালোকে জানে। গতিকে তেওঁলোকৰ সেই কথাটো আজি এই বাজেটত আকৌ প্ৰমাণ হ'ল। আৰু কি প্ৰমাণ হ'ল আপোনালোকে চাওক যে প্ৰধানমন্ত্ৰী PM অনুসূচিত জাতি অভ্যুদয় যোজনা বুলি এটা আছে, অনুসূচিত জাতি অভ্যুদয় যোজনা। ইয়াত টকা কৰ্তন কৰিছে, অনুসূচিত জাতি মানুহৰ টকা কৰ্তন কৰিছে, যিটো সমাজৰ উইকাৰ ছেকশ্যন, দলিতৰ টকা কৰ্তন কৰিছে, উইকাৰ ছেকশ্যন। বাবা চাহেব আম্বেদকাৰৰ কথা ক'লে কি হ'ব? তেওঁলোকে বাবা চাহেব আম্বেদকাৰৰ কথা ক'লে কি হ'ব? বাবা চাহেব আম্বেদকাৰৰ যি দলিত, যাৰ কাৰণে বাবা চাহেব আম্বেদকাৰে যুঁজিছিলে, সেই দলিতসকলৰ টকা কৰ্তন কৰিছে PM অনুসূচিত জাতি অভ্যুদয় যোজনা। আপোনালোকে কিমান কৰ্তন কৰিছে আপোনালোকে চাব। 24-25 ইয়াক আছিলে 2140 কোটি টকা, আৰু ইয়াক ৰিভাইজ কৰি পেলাই কৰিলে কিমান 800 crore আনিলে। PM য়ং এচিভাৰ্ছ স্কলাৰশ্বিপ, এই শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, OBC এই শ্ৰেণীৰ ল'ৰা ছোৱালী বিলাকে যিবিলাক স্কলাৰশ্বিপ পায়, আপুনি চাওক ক'ত ধৰিছে। এই কণ শিশু ছাত্ৰবিলাকে যিটো স্কলাৰশ্বিপ পায়, এই স্কলাৰশ্বিপৰ পইচা কৰ্তন কৰিছে। কাৰ স্কলাৰশ্বিপ? হাই কাষ্টৰ ল'ৰা ছোৱালীৰ নহয়, শিডিউল কাষ্টৰ ল'ৰা ছোৱালী, দলিতৰ ল'ৰা ছোৱালী, ট্ৰাইবেলৰ ল'ৰা ছোৱালী, OBCৰ ল'ৰা ছোৱালী, এইবিলাক ল'ৰা ছোৱালীৰ আপোনাৰ এইটো কি বুলি কয় স্কলাৰশ্বিপ কৰ্তন কৰিছে কিমান? 2024-25 1836 crore পৰা ইয়াক ৰিভাইজ কৰি 1381 crore কৰিছে। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC এইটো কৰ্তন কৰিছে 6360 crore পৰা 5500 crore কৰ্তন কৰিছে। আৰু প্ৰগ্ৰেম ফৰ ST ডেভেলপমেণ্টৰ এই যিবিলাক সৰু সৰু প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেম বিলাকৰ টকা 4300 কোটি টকাৰ পৰা 3630 কোটি টকালৈ কৰ্তন কৰিছে। গতিকে তেতিয়াহ'লে কওক যে মই আজি বিজেপি সকলক, আজি মুখ্যমন্ত্ৰী মই এখন আনিছো, এইখন কালি মুখ্যমন্ত্ৰীয়ে দিছে, মই এইখন আপোনালোকক কম, তেওঁ বিৰাট বাহবা লৈছে এইখন দি। মুখ্যমন্ত্ৰীয়ে কওক যে আজি এই বাজেটত আমি কিহৰ কাৰণে উৎসাহ কৰিব লাগে, কিহৰ কাৰণে আনন্দ কৰিব লাগে, য'ত আমাৰ সমাজৰ আটাইতকৈ পিছপৰা দলিত, দুৰ্বল শ্ৰেণী, OBC, বেকৱাৰ্ড, মাইনৰিটি, শিডিউল কাষ্ট, এই সকল ল'ৰা ছোৱালীৰ স্কুলত পঢ়া স্কলাৰশ্বিপৰ পইচা তোমালোকে কাটিছা। কিমান নিষ্ঠুৰ এই চৰকাৰখন, কিমান নিষ্ঠুৰ এই চৰকাৰ। আদানীৰ পইচা কাটাচোন, আম্বানীৰ পইচা কাটাচোন, পুঁজিপতি গোটেই পইচা কাটাচোন, পুঁজিপতি গোষ্ঠীৰ পইচা কাটাচোন। গতিকে এইটো হৈছে এটা কথা। এতিয়া আহিলে আমি মুদ্ৰাস্ফীতি, আকাশলংঘী মূল্যবৃদ্ধি। এতিয়া চাওক, আজি পেপাৰত আপোনালোকে পাইছে, প্ৰতিদিন পেপাৰত আৰু সব পেপাৰত ওলাইছে দাম কমিল ক'ত, দাম বাঢ়িল ক'ত। দাম কমিলটো ক'ত?
ক'ত কমিছে দাম আপুনি কওকচোন কি দেখাইছে তেওঁলোকে দাম কমোৱা ক'ত কমিব লাগিছিলে পেট্ৰলৰ দাম কমিব লাগিছিল ডিজেলৰ দাম কমিব লাগিছিল ৰন্ধন গেছৰ দাম কমিব লাগিছিল দৈনন্দিন খাদ্য সামগ্ৰীৰ দাম কমিব লাগিছিলে দৈনন্দিন ৰেচনৰ দাম কমিব লাগিছিলে কাৰণ উৎসাহ প্ৰকাশ কৰিছে তেওঁ আমাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়কচোন যে এই প্ৰজেক্টটোৰ আগতে যেটো আমাৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড আছিল এইটো প্ৰজেক্টে 2023-24 চনত 2022-23 2.23 লাখ মেট্ৰিক টন ইউৰিয়া প্ৰডাক্ট কৰিছিল আৰু তাই এবছৰৰ পিছত ইয়াৰ প্ৰডাকশনটো কমিলে কিমান কমিলে 1.80 লাখলৈ হ'ল এই এক বছৰত এই কমাৰ অজুহাতত নীতি আয়োগে এই প্ৰজেক্টটো বন্ধ কৰিবলৈ দিছে নীতি আয়োগে এই প্ৰজেক্টটো বন্ধ কৰিবলৈ দিছে কিন্তু আজি বিজেপি চৰকাৰে এই বিষয়ে একো বাজেটত একো কোৱা নাই বাজেটত ক'ব লাগিছিল যে নীতি আয়োগে কৈছে যদি আমি নামানো এই প্ৰজেক্টটো আমি আৰু মডাৰ্নাইজ কৰিম এই প্ৰজেক্টটোত আমি আৰু টকা দিম এই প্ৰজেক্টটো আৰু আমি কাৰ্যক্ষম কৰিম এই কথাটো কোৱা নাই তাৰমানে আমাৰ এটা প্ৰজেক্ট মৰিব আৰু এটা প্ৰজেক্ট দিব সেইটো কেতিয়া দিয়ে তাৰ ঠিক নাই তাৰো 40% আমি দিব লাগিব গতিকে ইয়াত আনন্দ আমি ভাল পাইছো আমি ওয়েলকাম কৰিছো কিন্তু আমি ক'ব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ দৰে যাতে এই প্ৰজেক্টটোৰ অৱস্থা নকৰে এই প্ৰজেক্টটোৰ অৱস্থা যাতে নহয় আমি তাৰ কাৰণে আমি ক'ব খুজিছো এতিয়া আমাৰ ইয়াৰ বাহিৰে এইটোৰ বাহিৰে আমাৰ অসমৰ কাৰণে একো নাই কোনো এটা বস্তু নাই আজি আপুনি চাওক গোটেই ভাৰতবৰ্ষৰ কিমানখন জিলা প্ৰধানমন্ত্ৰীৰ যেটো এটো কি বুলি কয় প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা বহুত জিলা অন্তৰ্ভুক্ত কৰিছে অসমৰ এখনো জিলা তাত নভৰালে আজি বিহাৰত মাখনা তাত উৎপাদন হয় মাখনাৰ কাৰণে এটা বোৰ্ড গঠন কৰিছে আন্দামান নিকোবৰ লাক্ষাদ্বীপত ফিচাৰী জোন ডিক্লেয়াৰ কৰিছে বাজেটত তা আমাৰ কথা হল অসমতটো যথেষ্ট মাছ উৎপাদন হয় অসমত আপোনালোকে জানে হাজাৰ হাজাৰ মানুহ মৎস্য পোনা বিক্ৰী কৰি মৎস্য উৎপাদন কৰি তেওঁলোকে চলি আছে তে অসমত কিয় এই মৎস্য উৎপাদন ফিচাৰী জোনত অন্তৰ্ভুক্ত নকৰিলে আমি তাৰ প্ৰশ্ন কৰিছো আজি পাটনাত ইলেকশ্যন আছে কাৰণে আমাৰ প্ৰেছ কনফাৰেন্সৰ আগত আমাৰ হেৰিয়ে জগ কৰি বেদব্ৰত বৰাই জগ কৰি কৈছিলে যে আগতে মোদীয়ে কয় এ ফৰ আসাম বিজেপিয়ে কয় এ ফৰ আসাম এতিয়া কি ক'ব বি ফৰ বিহাৰ ক'ব এতিয়া বি ফৰ বিহাৰ কাৰণ বিহাৰৰ ইলেকশ্যনক লক্ষ্য কৰি এই বাজেটখন হৈছে এতিয়া পাটনাৰ IIT এক্সপানশন কৰিবলৈ সিদ্ধান্ত লৈছে ভাল কথা আমি বেয়া নাপাওঁ কিন্তু এই বাজেটত আমাৰ অসমত 2020 চনত যেটো আমাৰ এটিকলকা বডো একৰ্ড লেটেষ্টখন বডো একৰ্ড এই লেটেষ্ট বডো একৰ্ড মানে বিটিআৰ একৰ্ড এই বিটিআৰ একৰ্ডত বিটিআৰত এখন NIT হ'ব বুলি তাত উল্লেখ কৰিছিল কিন্তু আজি এই বাজেটত তাৰ একো উল্লেখ নাই তে মুখ্যমন্ত্ৰীয়ে সেইটো কথা কিয় প্ৰতিবাদ নকৰে আজি এই বাজেটত বড়ো এৰিয়া বিটিআৰত হয় এখন NIT নহয় এখন IIT তাৰ কাৰণেতো কোনো প্ৰভিজন নাৰাখিলে একো নাৰাখিলে তে তাৰ কাৰণে তেওঁ প্ৰতিবাদ কিয় কৰা নাই কিয়া আলোচনা হল কোনো বাজেটত উল্লেখ নকৰিলে আলফাৰ লগত আলোচনা হ'ল আৰু তাত ক'লে যে আমি অসমৰ ডেভেলপমেণ্টৰ কাৰণে আমি যথেষ্ট পেকেজ দিম কিন্তু একোটো নকৰিলে গতিকে এতিয়া সেই কাৰণে এটা জল জীৱন মিছন আপোনালোকে চাওক জল জীৱন মিছন এটা সেন্ট্ৰালি স্পন্সৰ্ড স্কিম এই স্কিমটোত আপোনালোকে চাওক 2022 চনত এইটো স্কিম শেষ হ'ব লাগিছিলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পুঁজিৰে লৈছে 2022 চনত শেষ হ'ব লাগিছিলে কিন্তু 2022 টো পাৰ হৈ গ'ল শেষ নহ'ল এইবাৰ বাজেটত ইয়াক পুনৰ 2028 লৈ বঢ়াইছে 2028 লৈ বঢ়াইছে ঠিক আছে কিন্তু অসমত আপোনালোকে জানেনে আপোনালোকে নিশ্চয় জানে যে অসমত আজিলৈকে জল জীৱন মিছনত কাম কৰা হাজাৰ হাজাৰ ঠিকাদাৰে আজিলৈকে লাখ লাখ কোটি কোটি টকা বিল আজিলৈকে পাবলৈ আছে তেওঁলোকে পোৱা নাই তে 28 লৈকে আৰু এক্সটেন্ড কৰিলা তোমালোকে তে কোনে কাম কৰিব
কেনেকৈ কাম কৰিব আৰু এতিয়াও বহুত আধৰুৱা হৈ পৰি আছে গতিকে এইটোৱে হৈছে বাজেটৰ নমুনা বাজেটখনৰ নমুনা এইটোৱে হৈছে আপোনাৰ ইয়াত উৎসাহ কৰিবলগীয়া একো কথা নাই এতিয়া লাষ্ট আমি আহোঁ বাজেটখনে আমাৰ অসমক কিমান অন্যায় কৰিছে এটাটো হ'ল আপোনাৰ অকল নামৰূপ সাৰ কাৰখানাটোত 12.7 মেট্ৰিক টন এটা নতুন ইউৰিয়া প্লেন দিছে মানুহে আমি আজি ক'লে কাইলৈ কোনোবাই ক'ব যে আমি নিগেটিভ কথা কৈছোঁ আমি সমালোচনা কৰিছোঁ আমি নামৰূপত এইটো হোৱাটো বিচৰা নাই নহয় আমি নামৰূপত হোৱাটো বিচাৰিছোঁ আমি সেইটো নাই কোৱা আমি ভাল পাইছোঁ কিন্তু আমি এইকাৰণে কৈছোঁ ট্ৰেক ৰেকৰ্ডৰ পৰা কৈছোঁ কথাটো ট্ৰেক ৰেকৰ্ডৰ পৰা কৈছোঁ আমি এইকাৰণে কৈছোঁ যে 15 চনত এপ্ৰুভ কৰা প্ৰজেক্ট তোমালোকে 10 বছৰৰ পিছত বাজেটত ইনক্লুড কৰিলা তাকো তোমালোকে টকা কিমান দিবা সেইটো নকলা কোন চনত কমপ্লিট কৰিবা সেইটো নকলা সেইকাৰণে আমি কি বিশ্বাস কৰিম আমি কেনেকৈ বিশ্বাস কৰিম এইটো কেতিয়া কমপ্লিট তাৰোপৰি এইটো 100% চেণ্ট্ৰেলি নহয় 40% আমি টেক্সৰ পৰা তাত দিব লাগিব অসম গভৰ্ণমেণ্টে আমাৰ শ্বেয়াৰ আছে আমি সেইকাৰণে কৈছোঁ আমি নামৰূপত হোৱাৰ কাৰণে বেয়া পোৱা নাই আৰু তাৰ লগত আমি উদাহৰণ দেখুৱাইছোঁ যে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেড এইটো মাত্ৰ এটা বছৰত তাৰ প্ৰডাকশ্যনটো কমি যোৱাৰ কাৰণে 23-24 তাৰ প্ৰডাকশ্যনটো কমি যোৱাৰ কাৰণে নীতি আয়োগে এই প্ৰজেক্টটো বন্ধ কৰিবলৈ কৈছে আমি সেই প্ৰসংগত কৈছোঁ যে এই প্ৰজেক্টটো অসমৰ যদি কাইলৈ বন্ধ কৰি দিয়ে যেনেকৈ আমাৰ জাগিৰোড এইবিলাক চব বন্ধ হৈ গ'ল চব পেপাৰ মিল বন্ধ হৈ গ'ল এই প্ৰজেক্টটো যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে আমাক নতুন এটা প্ৰজেক্ট দিয়া কি অৰ্থ থাকিলে আমি সেই কথাটো কৈছোঁ গতিকে বাজেটত সেই বিষয়ে থাকিব লাগিছিল যে এই প্ৰজেক্ট বন্ধ হ'বলৈ দিয়া নহ'ব এই প্ৰজেক্ট পুনৰ মডাৰ্ণাইজ কৰা হ'ব এই প্ৰজেক্ট পুনৰ আৰু সক্ষম লাভজনক কৰি তোলা হ'ব সেইবিলাকতো নাই মুখ্যমন্ত্ৰীয়েতো ইয়াত সেইটো কথা নক'লে তেওঁ কি উৎসাহ কৰিছে গতিকে এতিয়া লাষ্টত আপুনি চাওক আৰু তাৰ বাহিৰেতো একো নিদিলে অসমত আজি আমাৰ এইটো কি বুলি কয় ৰেলৰ এতিয়াও বহু ঠাইত ৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কমপ্লিট হোৱা নাইকিয়া আমাৰ টুৰিজিম ইমান প্ৰস্পেক্ট আছে টুৰিজিমৰ কোনো প্ৰজেক্ট নাই অসমৰ ডেভেলপ ডাঙৰ মেগা প্ৰজেক্ট একো নাই কোনো এটা প্ৰজেক্ট ইয়াত নাই কোনো এটা প্ৰজেক্ট এই বাজেটত অসমৰ কাৰণে নাইকিয়া গতিকে এইটো অন্যায় কৰা হোৱা নাই কি মাহিয়াৰ দৃষ্টি নহয় কি মাহিয়াৰ দৃষ্টি নহয় কি আৰু লাষ্টত আপুনি চাওক যে আজি পেপাৰত কেইখনমান পেপাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইজনমান বিজেপিৰ মুখ্যমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে খুব আনন্দ প্ৰকাশ কৰিছে কি বুলি আনন্দ প্ৰকাশ কৰিছে যে ডনাৰ মিনিষ্ট্ৰীক হাঁহি উঠা কথা ডনাৰ মিনিষ্ট্ৰীক 5,915 crores 5,915 crores এইবাৰ বাজেটত ডনাৰ মিনিষ্ট্ৰীৰ কাৰণে ধাৰ্য কৰিছে তাক খুব আনন্দ পাইছে কিন্তু এইটোত আনন্দ কৰিবলগীয়া কথা কি আছে এইটো কমিলেহে টকা এইটো কমিলেহে কিমান কমিলে আপোনাৰ এইটো চাব 23-24 ডনাৰ মিনিষ্ট্ৰীত বাজেট এলকেশ্যন আছিলে 94,679 crore তাৰ পৰিৱৰ্তে এইবাৰ হৈছে 5,915 crore টকা দিছে কিন্তু ইয়াৰ পৰা কিমান ৰিলিজ হ'ব ৰিলিজ কিমান কৰিব সেইটো কথাটো আমি পিছৰ বছৰতেহে গম পাম অহা বছৰতেহে গম পাম গতিকে সেইকাৰণে এই যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাজেটৰ টকা আজি এনেদৰে কৰ্তন কৰি আজি অসমক আজি তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক অসমক আজি চৰম অন্যায় কৰিছে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপুনি প্ৰেছ ৰিলিজ লিখি এই ধৰণে এটা প্ৰজেক্ট দিছে তেওঁ তাত ইমানবিলাক বেলেগ স্কিমৰ কথা কৈ আনিছে বেলেগ নেশ্যনেল লেভেলৰ স্কিমবিলাকৰ কথা কৈছে সেই স্কিমৰ বেনিফিট অসমেও পাব অসমে নহয় চবেই পাব তাত আনন্দ কৰিবলগীয়া কি আছে অসমৰ কাৰণে যদি তুমি কিবা আনিব পাৰিলাহেঁতেন তেতিয়া আমি তোমাক বাহবা দিলোহেঁতেন আজি এই প্ৰেছ কনফাৰেন্সতে আমি অভিনন্দন জনালোহেঁতেন ধন্যবাদ জনালোহেঁতেন গতিকে সেইকাৰণে আজি এতিয়া হাঁহি উঠা কথা আজি মুখ্যমন্ত্ৰী আমি হাঁহি উঠা কথা আপোনালোকে যে আপুনি চাওক যে জন্মদিন আমি তেওঁৰ জন্মদিন ভাল পাইছোঁ কালি তেওঁৰ জন্মদিন হৈছে জাক জমকৰে পাতিছে আমিও ব্যক্তিগতভাৱে তেওঁক উইচ কৰিছোঁ কোনো কথা নাই তেওঁ সুস্বাস্থ্য হওক তেওঁ দীৰ্ঘদিন জীয়াই থাকক খুব ভাল লাগিছে কিন্তু
আমি জন্মদিন বহুত দেখিছোঁ। গুৰু নানক এজন গুৰু, ধৰ্মগুৰু, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ বা অনুকূল ঠাকুৰ, এইসকল বৰেণ্য মহাপুৰুষ, এইসকলৰ জন্মদিনো আমি দেখিছোঁ। এইসকলৰ জন্মদিন কেনেকৈ পাতে? এদিনীয়া। 3 দিনীয়া জন্মদিন কিন্তু পতা আমি ক'তো দেখা নাইকিয়া। আজি আমি সেইকাৰণে আমাৰ এই বাজেটৰ লগতে কথা, আমি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আমাৰ মৃগেন শৰণীয়া ডাঙৰীয়া, তেখেতে গিনিজ বুকত স্থান পাব লাগে বুলি মই ভাবোঁ। কাৰণ তেখেতে গোটেই ভাৰতবৰ্ষত তেখেতে অভিলেখ ৰচনা কৰিছে। কেনেকৈ যে পৌৰ নিগমে 3 দিন ধৰি মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিব। তাৰ মানে বিশেষ স্বচ্ছতা অভিযান, বিশেষ স্বচ্ছতা। কি স্বচ্ছতা? গুৱাহাটী কোনো এটা গলিত, কোনো এটা ৱাৰ্ডত আপুনি যাব নোৱাৰে, কদৰ্য ৰূপ। আপোনালোকে নিজেই জানে, আপোনালোকৰ ঘৰৰ আগে পাছে চালেই গম পাব, কদৰ্য ৰূপ। গতিকে তাত কি, আৰু এইকেইদিনটো দেখা নাই, কালিতো এই গ'ল, স্বচ্ছতা নাই দেখা, আজিও গ'ল, স্বচ্ছতা নাই দেখা। এই বিজ্ঞাপনত দেখি আছোঁ, হোৰ্ডিঙত দেখি আছোঁ স্বচ্ছতা। গতিকে 3 দিনীয়া জন্মদিন, এই মহাপুৰুষসকলৰে জন্মদিন কিন্তু আমি এদিনীয়াহে দেখি আহিছোঁ আজিলৈকে। গতিকে মানৱ নৰমনীষৰ জন্মদিন 3 দিনীয়া কৰাটো এইটো নিশ্চয় মানে আপোনাৰ এইটো কি কয়, এইটো গিনিজ বিশ্ব ৰেকৰ্ড হ'ব। মৃগেন শৰণীয়া ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। গতিকে এই বাজেটত যদি বাজেটৰ কাৰণে যদি তেওঁলোকে তেনেকৈ ক'লেহেঁতেন, এইটো হিমন্ত বিশ্ব শৰ্মাই এইবিলাকত খুব এক্সপাৰ্ট তেনেকৈ কথা কোৱাত। কিন্তু তেখেতে এইটো কথা কিয় কোৱা নাইকিয়া? ইয়াতনো ক'ত দিলে 4 লাখ? এতিয়া চাওক, 4 লাখলৈকেহে নিল। এইটো স্লেবটো আপোনালোকে চাওক, 4 লাখৰ পৰা 8 লাখ টকা যাৰ ইনকাম, তেওঁৰ কাৰণে 5%, 8ৰ পৰা 12 লাখ 10%, আৰু 12ৰ পৰা 16 লাখ 15%, 16ৰ পৰা 20 লাখ 20%, তাৰপৰা আৰু এনেকৈ আছে, আৰু এবভ 24 লাখ 30%। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাই এইটো নাই চোৱা, তেওঁলোকে নকয় এইটো কথা, এইটো লুকুৱাই ৰাখিছে। সেইকাৰণে বাহিৰে ৰং চং ভিতৰি কোৱা বাতৰি, আমি ভিতৰত সোমাই চাইছোঁ। গতিকে এইটো তাত হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিট ল'বলগীয়া, গৌৰৱ কৰিবলগীয়া একো কথা নাই, একো কথা নাই। বৰঞ্চ তেওঁলোকে বাজেটৰ যোগেদি দৰিদ্ৰ মানুহক আৰু মাধমাৰ সোধাইছে, টেক্স ব্যাপকভাৱে বঢ়ালে। হিমন্ত বিশ্বই এইটো কৈ গৌৰৱ কৰক না। পেট্ৰলৰ তেওঁ যে ক'লে মই চেলেঞ্জ কৰিছোঁ, তেওঁ যে গৈ এই যে নিৰ্বাচনী প্ৰচাৰবিলাকত ঝাৰখণ্ডত ক'লে, ক'ত গৈ ক'লে যে কংগ্ৰেছ আমাৰ বিজেপি গভৰ্ণমেণ্ট আহিলে গেছৰ চিলিণ্ডাৰ 500 কৰি দিম। গুৱাহাটীত তুমি কৰি দেখুৱাচোন, অসমত কৰি দেখুওৱা। তোমাৰ ইমান যদি হিম্মত আছে, তুমি অসমত কৰি দেখুওৱা। ক'ত কৰিছা তোমালোকে? কিন্তু কংগ্ৰেছ শাসিত ৰাজ্য 3খন আছে ইণ্ডিয়াত, এই 3খনত গৈ চাই আহক, তাত গেছ 500 টকাত আমি দি আছোঁ, আমাৰ কংগ্ৰেছ চৰকাৰে দি আছে, কিন্তু বিজেপিয়ে ক'তো দিয়া নাই। গতিকে এই ধৰণৰ কথা, হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা এই ধৰণৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।